গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে কৰ্মাই হয় বাস্তৱিক জীৱনৰ বহিঃপ্ৰকাশ। বন্ধুসকল, আমি বহুতে মনোকামনা সিদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, চাকি বন্তি জ্বলাওঁ, মন্দিৰত যাওঁ, নামঘৰত যাওঁ, হয়নে? বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰোঁ। বিভিন্ন ধৰণে আমি প্ৰচেষ্টা কৰোঁ যাতে আমাৰ মনোকামনা সিদ্ধি হয়, আমাৰ ঈশ্বৰে বা ব্ৰহ্মাণ্ডে আমাৰ কথা শুনে, হয়নে? আৰু বহুতে আমি কি কৰোঁ, ল অফ এট্ৰেকশ্যন ব্যৱহাৰ কৰোঁ, হয়নে? আকৰ্ষণৰ নিয়ম মেনিফেষ্ট কৰোঁ, মানে চিন্তা কৰোঁ, যোনটো বস্তুৰ ওপৰত আমি চিন্তা কৰি থাকিম সেই বস্তুটো আমাৰ যাতে জীৱনলৈ গুচি আহে, সেইবাবে আমি মেনিফেষ্ট মানে চিন্তা কৰোঁ, হয়নে? তেনেকৈ বিভিন্ন ধৰণৰ পদ্ধতি আমি ব্যৱহাৰ কৰোঁ বা আমি বিভিন্ন চেষ্টা কৰোঁ, তথাপিও আমি সুফল নাপাওঁ, আমাৰ মনোকামনা সিদ্ধি নহয়। কিয়? আমাক ইউনিভাৰ্ছে বেয়া পায় নেকি? ব্ৰহ্মাণ্ডে বেয়া পায় নেকি? ঈশ্বৰে বেয়া পায় নেকি? নাপায় বন্ধুসকল। এই প্ৰত্যেকটো বস্তুৰ একমাত্ৰ কাৰণ হৈছে আমাৰ কৰ্মা। আমি যি অতীততে যি কৰ্ম কৰিছোঁ নহয়, সেই কৰ্মৰ দ্বাৰাহে সকলো হয়। বন্ধুসকল, ধৰক এজন ব্যক্তি 60 বছৰ পাৰ হৈ গৈছে, কিন্তু তেওঁৰ কোনো ধৰণৰ চিন্তা নাই। ধৰক তেওঁ কোনো ধৰণৰ এনেকুৱা চিন্তা কৰা নাই যে মোক এখন ঘৰ লাগে, এখন গাড়ী লাগে, এনেকুৱা ধৰণৰ কোনো তেওঁৰ চিন্তা নাই, ঠিক আছে। আৰু আমাৰ কি হয়, আমি কি কৰোঁ যে চিন্তা কৰোঁ, হয়নে? যে আমাক এখন ঘৰ লাগে, এখন গাড়ী লাগে, ঠিক আছে, এটা ভাল চাকৰি লাগে, এটা ভাল ব্যৱসায় হওক, আমি সেইবিলাক বস্তু চিন্তা কৰোঁ। আৰু এজন ব্যক্তি হৈছে যি চিন্তাই নকৰে, ঠিক আছে, যাৰ সেইবিলাক বস্তু মানে চিন্তাই কৰা নাই, আজিলৈকে চিন্তাই কৰা নাই। ই যে চিন্তা, ঠিক আছে, আমি যে গাড়ী এখন লাগে বুলি যি চিন্তা কৰিছোঁ নহয়, সেইটো আমাৰ কৰ্মৰ দ্বাৰা হয়। আমাৰ কৰ্মৰ দ্বাৰা আমাক সেইটো মনত পেলায়। আমাক চিন্তা যে আমাৰ মনলৈ আহে নহয়, সেইটো আমাৰ কৰ্মৰ দ্বাৰাই আহে। যেতিয়া সময় আহি যায়, আমি সেই বস্তুবিলাক এচিভ কৰিবৰ কাৰণে এখন ঘৰ লাগে, এটা গাড়ী লাগে, সেই বস্তুবিলাক যেতিয়া পোৱাৰ বাবে আমাৰ সময় আহি পৰে, সেই তেতিয়া অট'মেটিকলি আমাৰ মনলৈ চিন্তা আহে, ঠিক আছে। আৰু চিন্তা ক'ৰ পৰা আহে? আমাৰ অতীতৰ কৰ্মৰ দ্বাৰা। আমি অতীতত যেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ নহয়, সেই কৰ্মৰ অনুপাতত যিখিনি আমি ভুগিবলগীয়া আছে ভুগি গ'লোঁ, ঠিক আছে। তাৰপিছততো আমি পাব লাগিব, সেই পাবৰ কাৰণে সেই বস্তুখিনি যে পাব লাগে আমি, ঠিক আছে, ঘৰ এখন হ'ব লাগে, গাড়ী এখন হ'ব লাগে, চাকৰি এটা পাব লাগে, বা ব্যৱসায় এটা ভাল হ'ব লাগে, সি যে আমাৰ মনলৈ যে গাড়ী এখন লোৱা, ব্যৱসায় এটা কৰা, সেই চিন্তাবিলাক যে আহে নহয়, সেই চিন্তাটো ক'ৰ পৰা আহে? আমাৰ কৰ্মৰ দ্বাৰা। কিন্তু কিছুমান মানুহৰ সেই চিন্তাটোকে নাহে। ধৰক 60 বছৰ 70 বছৰ পাৰ হৈ গৈছে, কিন্তু সেই ব্যক্তিজনৰ সেই চিন্তাটো অহা নাই। কিয় অহা নাই? তেওঁৰ অতীতৰ কৰ্মৰ দ্বাৰা। আমাৰ কৰ্মৰ দ্বাৰাই আমাৰ ভাগ্য লিখা হয়, ঠিক আছে। আৰু সকলো বস্তু আমাৰ ভাগ্যৰ দ্বাৰা হয়, ঠিক আছে। আৰু যেতিয়া আমাৰ ভাগ্যত সেই বস্তুটো আহিবলগীয়া সময় হৈ যায় নহয়, তেতিয়া অট'মেটিকলি আমাৰ চিন্তা আহে, হয়নে? আৰু চিন্তা অহাৰ লগে লগে কি হৈ যায়, আমি আৰম্ভ কৰি দিওঁ চিন্তা কৰিবৰ কাৰণে, এইটো মোক লাগে, ঘৰটো লাগে, ঠিক আছে, হেৰি লাগে, ঠিক আছে। এতিয়া কথা হ'ল, আমাৰ জীৱনত এনেকুৱা কিছুমান বস্তু হয়, চাবদে লক্ষ্য কৰিব, যে ধৰক আমি মই ঘৰৰ মানুহ, ঘৰৰ এজন ব্যক্তি, আৰু মোৰ এনেকুৱা কিছুমান মোৰ লগত মানুহ আছে যি মোক প্ৰত্যেক দিনাখনে নিগেটিভ দি থাকে, এইটো নহয়, এইটো নহয়, সেইটো নহয়, হয়নে? আৰু এনেকুৱা কিছুমান আছে যে মোক কিবা উচতাব, ঠিক আছে, বা এনেকুৱা কিছুমান কৰ্ম আছে যিটো মই সময় নাপাওঁ, এইটো এনেকুৱা ধৰণৰ হৈ যায় যে আমি কেতিয়াবা চিন্তা কৰোঁ ন মনতে, যে এইখিনি যদি নোহোৱাহেঁতেন, এইজনে যদি মোক নিগেটিভ নিদিয়াহেঁতেন, এইটোৱে যদি মোক এইটো নকৰাহেঁতেন, তেতিয়াহ'লে মই কিবা এটা কৰিলোহেঁতেন, হয়নে? মোক আমুকে বাধা দিছিলে কাৰণে মই কৰিব নোৱাৰিলোঁ, মোৰ এইখিনি সমস্যা অহাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ, মোক এই মানুহজনে মোক
মোক ঘৰৰ এইজন মানুহে মোক ডিষ্টাৰ্ব দি আছে, সেইটো কাৰণে মই আগবাঢ়িব নোৱাৰিলোঁ। মোক অশান্তি দি আছে, হয়নে, সেইটো কাৰণে মই কৰিব নোৱাৰিলোঁ। তো আমি কি কৰোঁ, সেই যিসকল মানুহে আমাক লগত থাকে নহয়, বাহিৰৰ পৰা যিখিনি মানুহ থাকে, সেই মানুহখিনিক আমি অভিযোগ দিয়া আৰম্ভ কৰোঁ। আমি যে অভিযোগ দিওঁ যে আমুকৰ বাবে নহ'লে, তামুকৰ বাবে নহ'লে, এওঁ এইটো কৰাৰ কাৰণে মোৰ জীৱনত একো নহ'লে, ঠিক আছে, মোক এইজনে নিগেটিভ বাৰে বাৰে নিগেটিভ দি থাকে, মই সদায় কৈ থাকোঁ নিগেটিভ নকওঁ, নিগেটিভ দি থাকে, ঠিক আছে। আৰু কোনোবাই ধৰক অশান্তি কৰি আছে মোক জীৱনত, ধৰক মোৰ ভাইটি মদ খাই খাই উৎপাত কৰি আছে, বা দিনক দিনে মোৰ লগত যিকোনো পদ্ধতি ব্যৱহাৰ কৰি থাকে মোক অত্যাচাৰ কৰিবৰ কাৰণে, ঠিক আছে, মোক কথা শুনাবৰ কাৰণে। সেই তেনেকৈ আমি প্ৰত্যেকক যেতিয়া লৈ পেলাই অভিযোগ কৰোঁ যে আমুকৰ বাবে নহ'লে, তামুকৰ বাবে নহ'লে, সেইটো কথা নহয় আচলতে। এই যে সেইসকল আমাৰ লগত জড়িত হ'ল, কিহৰ কাৰণে হ'ল? আমাৰ কৰ্মৰ দ্বাৰা, আমাৰ অতীতৰ কৰ্মৰ বাবে সেইসকল মোৰ লগত জড়িত হ'ল, যাতে মোক প্ৰেছাৰাইজ কৰে, ঠিক আছে। কিন্তু সেই তেখেতসকলে প্ৰেছাৰাইজ কৰাৰ পিছতো মই যদি চিন্তা কৰোঁ, মই যদি ভাবোঁ, মোৰ যেতিয়া সময় আহি যাব নহয়, সেই মানুহবিলাক অট'মেটিকলি ঠাণ্ডা হ'ব, নিজে নিজে আঁতৰ হ'ব, ঠিক আছে। মোৰ যেতিয়া সময় আহি যাব, মোৰ যেতিয়া ভাগ্য ফুলাৰ সময় আহি যাব, যিখিনি মই এচিভ কৰিব লাগে, যিখিনি পাব লাগে, ঈশ্বৰে মোক দিয়াৰ সময় আহি যাব, সেই তেতিয়া কি হ'ব, সেই মানুহবিলাক অট'মেটিকলি আহি যাব, আঁতৰি যাব, ঠিক আছে। আৰু তাৰপিছত কি হ'ব, মোৰ চিন্তা অহা আৰম্ভ কৰিব যে মই এইটো পাব লাগে, এইটো মোৰ হোৱাহেঁতেন। এই যে চিন্তাবিলাক যে আমাৰ আহে নহয়, আমাৰ কৰ্মৰ দ্বাৰা আমি ভাবোঁ অট'মেটিকলি চিন্তা আহে। আপোনালোকে ট্ৰাই কৰি চাব বন্ধুসকল, মই যে এই মেনিফেষ্ট, ল অফ এট্ৰেকশ্যন, ভগৱানৰ কথা, ঈশ্বৰৰ কথা, ইউনিভাৰ্চৰ কথা, যিখিনি মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰি থাকোঁ, সেই বস্তুটো মই ৱাইফক সদায় বুজাওঁ, কিন্তু তাই বুজিয়ে নাপায়। তাই সদায় মোক মানে, হেই এইবিলাক হয় নেকি, হেই এইবিলাক হয় নেকি। আপোনালোকে ট্ৰাই কৰি চাব, যোনটো বস্তু আপোনাৰ চিন্তা আহিছে, আপোনাৰ ভাৱনালৈ আহিছে যে এইটো এনেকুৱা হ'ব লাগে, এনেকুৱা হ'ব লাগে, ঠিক আছে, আপোনাৰ কিবা পজিটিভ কিবা চিন্তা আহিছে, আৰু আপুনি ঘৰৰ কোনোবা এজন ব্যক্তি আছে যাৰ চিন্তা অহা নাই তেনেকুৱা, তেওঁক কৈ চাবচোন, তেওঁ লগালগ কৰিব, হেই এইবিলাক হয় নেকি, হয়নে, ঠিক আছে। তো সেইটো কিয়, তেওঁৰ কিয় চিন্তা অহা নাই, মোৰ কিয় চিন্তা আহিছে? কাৰণ ঈশ্বৰে বিচাৰিছে, ইউনিভাৰ্চে বিচাৰিছে যে তুমি চিন্তা কৰা, ঠিক আছে। আৰু সেই চিন্তাটো ক'ৰ পৰা আহিছে? আমাৰ অতীতৰ যোনটো ভাল কৰ্ম আছিলে, সেই কৰ্মৰ দ্বাৰা, ঠিক আছে। আমাৰ ভাল কৰ্মৰ দ্বাৰা সেইখিনি চিন্তা অট'মেটিকলি অহা আৰম্ভ কৰিছে যে এইটো হ'ব, চিন্তা কৰা। তাৰপিছত কি হয়, আমি যেতিয়া চিন্তা কৰিম, সেই চিন্তাৰ ওপৰত আমাৰ বিশ্বাস উৎপন্ন হ'ব। মই এখন ঘৰ লাগে, মোক এখন গাড়ী লাগে, মোক ভাল চাকৰি এটা লাগে, মোক ভাল ব্যৱসায় এটা লাগে, সেইবিলাক মোৰ চিন্তা আহিছে, ঠিক আছে। আৰু চিন্তা অহাৰ লগে লগে মোৰ কি হ'ল, লগতে মোৰ বিশ্বাস উৎপন্ন হৈ গ'ল যে মই সেইটো কৰিব পাৰিম। মই আজি ভিডিঅ' যে বনাই আছোঁ, মই ভিডিঅ' বনাব পাৰিম, মোৰ সেইটো বিশ্বাস আহি গ'ল, ঠিক আছে। আৰু বিশ্বাস অহাৰ লগে লগে লাহে লাহে পৰিৱৰ্তন অহা আৰম্ভ কৰিলে, হয়নে, মোৰ চেঞ্জিং আহিলে, মোৰ পৰিৱৰ্তন আহিলে। মই কণ্টিনিউৱাছলি মোৰ অভ্যাস হৈ গ'ল যে মই এটা ভিডিঅ' বনাম, ঠিক আছে, বা যোনটো বস্তু মই কৰিব লাগে সেইটো মোৰ অট'মেটিকলি মানে এটা চেঞ্জিং আহি গ'ল, পৰিৱৰ্তন হৈ গ'ল। প্ৰথম কি হ'ব, আমাৰ চিন্তা আহিব যে এইটো হ'ব লাগে, ঠিক আছে। তাৰপিছত চিন্তাটোৰ ওপৰত আমাৰ বিশ্বাস আহিব, বিশ্বাসৰ লগে লগে কি হ'ব, আমাৰ চেঞ্জিং আহিব, পৰিৱৰ্তন আহিব। আৰু যেতিয়াই পৰিৱৰ্তন আহিব নহয়, এটা এটা বস্তু ঈশ্বৰে দিয়া আৰম্ভ কৰিব। বন্ধুসকল, এটা প্ৰচেছ হয়, ঠিক আছে। আমি যে কওঁ, মই বহুতে এনেকুৱা কোৱা শুনো যে মই এনেকুৱা ধৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ কাৰণে মই বস্তুখিনি পাই গ'লো, ঠিক আছে। তো সেই বস্তুখিনি কিয় পালে, কেনেকৈ পালে, সেইটো চাওক। মই ক'লোঁ যে মই মেনিফেষ্ট কৰিলোঁ, বা মই ঈশ্বৰৰ ওচৰত মনোকামনা সিদ্ধিৰ বাবে মই হনুমান চালিচা কৰিলোঁ, মই নামঘৰত শৰাই দিলোঁ, ঠিক আছে, কোনোবা তীৰ্থ ভ্ৰমণ কৰিলোঁ, কিবা কৰিলোঁ, ঠিক আছে। কৰাৰ পিছত মোৰ কি হৈ গ'ল, এইখিনি বস্তু মোৰ অহা আৰম্ভ কৰিলে। সি যে অহা আৰম্ভ কিহৰ কাৰণে কৰিলে,
কাৰণ মোৰ কৰ্ম ঠিক আছে মোৰ যোনটো অতীতৰ ভাল কৰ্ম আছিলে সেই কৰ্মটো প্ৰভাৱ পৰা আৰম্ভ কৰিলে ঠিক আছে আৰু যেতিয়া কৰ্মৰ প্ৰভাৱ পৰিলে নহয় তেতিয়া সেইটো বাস্তৱত পৰিণত হোৱা আৰম্ভ কৰিলে তো বন্ধুসকল আমি যিকোনো বস্তু যে এচিভ কৰো নহয় আমাৰ কৰ্মৰ দ্বাৰা কৰ্ম গতিকে কৰ্মা প্ৰধান ঠিক আছে আমাৰ যিকোনো আমি যি কাম কৰিম কৰ্ম ঠিক আছে সেই কৰ্ম ক্ৰিয়মান কৰ্ম আৰু যোনটো সেৱাৰ মাধ্যমেৰে কৰা হয় কৰ্ম সেইটো কৰ্ম ক্ৰিয়মান কৰ্ম বেলেগ ঠিক আছে আৰু আমি ক্ৰিয়মান কৰ্মৰ দ্বাৰা কি হয় আমাৰ নিজৰ কৰ্ম লেখা যায় ঠিক আছে আমি ক্ৰিয়মান কৰ্ম কেনেকুৱা ধৰণৰ দৈনন্দিন জীৱনত আমাক চলিবৰ কাৰণে যিখিনি কৰ্ম কৰোঁ সেই কৰ্মখিনি আমি কেনেকুৱা কৰোঁ কাকবাৰ প্ৰবঞ্চনা কৰিছো নেকি কাকবাৰ ঠগিছো নেকি সি তাৰ পৰা আমাৰ কৰ্মা ঠিক আছে কৰ্মা নিৰ্ধাৰিত কৰা হয় আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছো আৰু তাৰ পৰা আমাৰ ভাগ্য নিৰ্ণয় হয় আমাৰ ভাগ্য লিখা যায় গতিকে আমি যেনেকুৱা ধৰণৰ কৰ্ম কৰিম নহয় সেই অনুপাতে আমি ফল পোৱা আৰম্ভ কৰিম ঠিক আছে বন্ধুসকল জীৱনত আটাইতকৈ ডাঙৰ বস্তু হৈছে আমাৰ কৰ্ম সেইকাৰণে ভাগৱত গীতাত কৈছে কৰ্মই ধৰ্ম ঠিক আছে কৰ্ম সদায় প্ৰধান বুলি কৈছে ভাগৱত গীতাত এটা কাৰণেই কৈছে আমাৰ কৰ্মৰ দ্বাৰাই ভাগ্য লিখা হয় আৰু সেই ভাগ্যৰ দ্বাৰাই আমাৰ চিন্তা বস্তুবিলাক চিন্তা আহে আমাৰ যে নিগেটিভ চিন্তা আহে নহয় বন্ধুসকল যিকোনো নিগেটিভ চিন্তা আহে ঠিক আছে যিকোনো বেয়া চিন্তা আহে সেই চিন্তাও আহে সেই কৰ্মৰ দ্বাৰাই আমি অতীতত কৰি অহা কৰ্মৰ দ্বাৰা এজন ব্যক্তিক যেতিয়ালৈকে তেওঁৰ সময় নাহে নহয় তেওঁক শুদ্ধভাৱে চিন্তা কৰিবৰ কাৰণে পজিটিভ চিন্তা মনলৈ কেতিয়াও নাহে কিয় নাহে তেওঁৰ অতীতৰ কৰ্মৰ বাবে তেওঁক যিমান বুজক আপুনি মই মোৰ ৱাইফকে মই দেখা পাইছো মই যিমানেই বুজাইছো যিমানেই যি কৰিছো কিন্তু তেওঁ উল্টাটোকেই কৰে সদায় মই এটাই বস্তু কওঁ যে এইটো বস্তু নকৰিবা এইটো বস্তুত আমাক ঈশ্বৰে কৰিবৰ মানা কৰি থৈছে বা এইটো কৰিলে এনেকুৱা প্ৰব্লেম হ'ব পাৰে কিন্তু তাই সেইটোকে কৰেগে কিয় কৰেগে তাই সেই বস্তুটো বুজা শক্তিটো অহাই নাই তাৰ চিন্তা শক্তিটো অহাই নাই কিয় অহা নাই তাৰ অতীতৰ কৰ্মৰ দ্বাৰা তাইক সেই বস্তুটোৰ পৰা যে চেঞ্জ হ'ব পৰিৱৰ্তন হ'ব সেই চিন্তাটো তাই অহাই নাই ঠিক আছে আজি যে আপোনালোকে ভিডিঅ'টো চাই আছে যিসকলে চাই আছে নহয় সেইসকলে এটাই চিন্তা কৰিব এই যে ভিডিঅ'টো আপোনাৰ সন্মুখত আহিছে নহয় আপোনাৰ ঈশ্বৰে সেইটো আপোনাক এটা ইংগিত দিছে আপোনাক সংকেত দিছে যে আপোনাৰ সময় আহিছে আমি যেতিয়া ভাল ভিডিঅ' এটা ভাল পজিটিভ ভিডিঅ' এটা চাওঁ নহয় বন্ধুসকল কিবা এটা আমাৰ লাইফ চেঞ্জিঙৰ আমাৰ জীৱনটো পৰিৱৰ্তনৰ কিবা এটা ভিডিঅ' আমাৰ সন্মুখত আহে নহয় সেইটো জানিব যে সেইটো ঈশ্বৰৰ এটা সংকেত যে আমাৰ জীৱনটো পৰিৱৰ্তন হ'ব সময় আহিছে আৰু প্ৰত্যেকটো বস্তু আহে ক'ৰ পৰা আমাৰ কৰ্মৰ দ্বাৰা সেই কৰ্মই হয় বাস্তৱিক জীৱনৰ বহিঃপ্ৰকাশ হয়নে সকলো নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ দ্বাৰা হয়নে তো সেইকাৰণে শুদ্ধ কৰ্ম কৰিব লাগে বন্ধুসকল আমি শুদ্ধ কৰ্ম কৰি যাব লাগে কেতিয়াও আমি আনৰ বেয়া চিন্তা আনৰ মানে অপকাৰ কৰা যিকোনো আনৰ মানে আঘাত পোৱা আনে বেয়া পোৱা এনেকুৱা ধৰণৰ কৰ্ম আমি পৰা সদায় আঁতৰি থাকিব লাগে কৰিব নালাগে কাৰণ সেইবিলাকৰ পৰাই আমাৰ প্ৰভাৱ পৰে আমাৰ জীৱনত প্ৰভাৱ পৰে ঠিক আছে তো প্ৰত্যেকটো বস্তু আমাৰ কৰ্মৰ দ্বাৰাই হয় তো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে বুজি পায় যে আমাৰ প্ৰত্যেকটো বস্তু নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ পৰা আমাৰ কৰ্মৰ দ্বাৰা হয়নে তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট কৰে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে বা মোৰ যোনটো ফেচবুক পেজ আছে তাতো আপোনালোকে ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে কৰা নাই যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা যিসকলে মোৰ ফেচবুক পেজটোতো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো ধন্যবাদ জনাইছোঁ যাতে তেওঁলোকে সোনকালে
মোৰ ফেচবুক পেজ আৰু ইউটিউবত চেনেলটোত ছাবস্ক্ৰাইব কৰিলে আৰু ফেচবুক পেজটোত ফ'ল' কৰিলে যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে হয়নে তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছে